ओम नमः शिवाय नमस्कार बन्धुসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ এপ্ৰিল মাহৰ 18 তাৰিখ আৰু বাৰ হ'ব বৃহস্পতিবাৰ অসমীয়া বহাগ মাহৰ 5 তাৰিখ। বন্ধুসকল আজিৰ তিথি হ'ব শুক্লা দশমী তিথি, নক্ষত্ৰ হ'ব অশ্লেষা নক্ষত্ৰ, তাৰ পিছতে মঘা নক্ষত্ৰ আৰম্ভ হ'ব, যোগ হ'ব গণ্ড যোগ, তাৰ পিছতে বৃদ্ধি যোগ আৰম্ভ হ'ব, কৰণ হ'ব গড়কৰণ, তাৰ পিছতে বনিষ্কৰণ আৰম্ভ হ'ব। বন্ধুসকল আজিৰ জন্ম ৰাশি হ'ব কৰ্কট ৰাশি, তাৰ পিছতে সিংহ ৰাশি আৰম্ভ হ'ব। বন্ধুসকল আজিৰ সূৰ্য উদয় হ'ব 5:01, সূৰ্যাস্ত সময় হ'ব 5:44। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হোৱা কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়ি ফল কিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ হ'ব। যদি আপুনি কৰ্মৰত ব্যক্তি হয়, বিভিন্ন কৰ্মৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলে আজি দিনটোৰ শুভ দেখা পোৱা গৈছে। বিশেষকৈ মহিলাসকলে আগবাঢ়ি যাব পাৰিব। তেওঁলোকৰ লগত যিকোনো ধৰণৰ তৰ্ক এৰাই চলিব লাগে, বিশেষকৈ আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত থকা কিছুমান সহকৰ্মীসকলৰ সৈতে তৰ্ক পেচাল হ'ব পাৰে, কিছু কাজিয়া পেচাল হ'ব পাৰে। গতিকে তেনেকুৱা ধৰণৰ পৰিস্থিতিৰ পৰা নিজকে দূৰত্ব বজাই ৰাখিলে ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। আজিৰ নিজৰ কাম কৰাত আপোনালোকে গুৰুত্ব দিব লাগে বুলি কৈছে। নিজৰ কাম কৰাৰ ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব লাগে, নহ'লে আপোনালোকৰ চিনিয়ৰসকলৰ লগত কিছু বিবাদ হ'ব পাৰে বা সেইখিনি ক্ষেত্ৰত কিছু ধ্যান ৰাখিব লাগিব। আজিৰ দিনটো নিজৰ শৰীৰটোৰ প্ৰতি সকলো যিসকল মেঘ ৰাশি জাতক জাতিকা আছে ধ্যান ৰাখিব লাগিব। বিশেষকৈ চকুৰ লগত জড়িত কিছু আপোনালোকৰ সমস্যা বাঢ়িব পাৰে, চকুত অলপ জিৰণি দিব লাগে। আপোনালোকে সেইখিনি কিছু ৰেষ্ট দিয়ক বুলি কৈছে। মোবাইল বা লেপটপ বা কম্পিউটাৰ আদি যদি বেছিকৈ ব্যৱহাৰ কৰি আছে বা ইউজ কৰি আছে, সেইখিনি ক্ষেত্ৰত কিছু কমাবৰ বাবে চেষ্টা কৰক বুলি কৈছে। অৰ্থাৎ অধিক সময় লেপটপ মোবাইল কাম কৰিলে, লেপটপত বা মোবাইলত কাম কৰিলে আপোনালোকৰ স্বাস্থ্যৰ কিছু চকুৰ স্বাস্থ্য আপোনালোকৰ নষ্ট হ'ব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। চকুত কিবা সমস্যা বা সংক্ৰমণ হ'ব পাৰে। যিমান পাৰি সোনকালে যদি আপোনালোকৰ প্ৰব্লেম চলিছে চিকিৎসকৰ পৰামৰ্শ ল'লে ভাল এটা সমাধান পাব বুলি কৈছে। কোনো ধৰণে অসাৱধান নহ'ব। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে তেওঁলোকৰ অধীনত কাম কৰা সকলক সহায় কৰিবলৈ আগবাঢ়ি আহিব লাগিব। তেওঁলোকৰ প্ৰতি আপোনালোকৰ আস্থা ভাৱ লাগিব। প্ৰতিটো সমস্যাৰ শুনিব লাগিব, তেওঁলোকৰ সমস্যাবোৰ সমাধান কৰিবৰ চেষ্টা কৰিব লাগিব। তেতিয়াহে আপোনালোকৰ কৰ্মচাৰীসকলে আপোনালোকৰ বহুত যত্ন ল'ব, কাম কাজখিনি সুন্দৰভাৱে কৰিব আৰু তেওঁলোকে ব্যৱসায়ৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব পাৰিব। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে অতি কঠোৰ পৰিশ্ৰমী হ'ব লাগিব, কষ্ট কৰিব লাগিব। কাম নকৰিলে আপোনালোকৰ ইচ্ছা পূৰণ নহ'ব আৰু এইটোৱে হ'ব যে আপোনালোকৰ দুখৰ কাৰণ। সেয়ে প্ৰতিটো ক্ষেত্ৰতে সক্ৰিয় হ'বলৈ চেষ্টা কৰা উচিত বুলি কৈছে। সক্ৰিয় অৰ্থাৎ আপোনালোকে এক্টিভ হ'ব লাগিব। কাম কাজখিনি কৰোঁতে সাৱধান হ'ব লাগিব। আপুনি কৰিব পৰা বহুতো কাম আছে, সেইখিনি আপোনালোকে কৰিবৰ বাবে যত্ন ল'ব লাগিব। তেতিয়াহে আপোনালোকৰ নিজৰ লগতে পৰিয়ালৰ উন্নতি হ'ব বা ঘৰখনৰ উন্নতি হ'ব। গতিকে এই দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব, এটা সুন্দৰ প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। বন্ধুসকল আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়। এবাৰ আহিছোঁ ৰাশিফল শিতানৰ দ্বিতীয়টো ৰাশিলৈ, বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। শ্ৰমিক লোকসকলৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলে যিকোনো ধৰণৰ ৰাজনীতিৰ পৰা আঁতৰি থাকিব লাগে। কিছুমান ব্যক্তি আপোনালোকক ঈৰ্ষা কৰিব পাৰে, হিংসা কৰিব পাৰে। ইয়াৰ আপোনালোকৰ যদি অংশ নল'লে ভাল হ'ব বুলি কৈছে। অৰ্থাৎ আপোনালোকে নিজৰ কামৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতো প্ৰভাৱ পৰিব পাৰে, গতিকে কিছু সাৱধান হ'ব লাগিব সময়। গতিকে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ হাই BP ৰোগীয়ে অলপ সাৱধান হ'ব লাগে। যিকোনো ধৰণৰ কাম কৰাৰ পৰা আঁতৰি থাকিব লাগে, কষ্টকৰ কামৰ পৰা, নহ'লে সমস্যা হ'ব পাৰে বা টেনশ্যনৰ বাবে আপোনালোকৰ ৰক্তচাপ বৃদ্ধি পাব পাৰে। সময়মতে ঔষধ খাই থাকিব লাগে যদি আপোনালোকে ঔষধ খাই আছে। গতিকে সেইখিনি টাইম টেবুল মেইনটেইন কৰিব লাগিব। সময়ৰ সৎ ব্যৱহাৰ কৰি আগবাঢ়িব লাগিব। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ, কিন্তু তেওঁলোকৰ অৰ্থাৎ ব্যৱসায়ীসকলৰ লগত জড়িত অন্যান্য ব্যৱসায়ীৰ লগত জড়িত যিকোনো ধৰণৰ আপোচ কৰাৰ পৰা আঁতৰি থাকক, নহ'লে লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ব্যৱসায়ী ক্ষেত্ৰত আপোনালোকে লেনদেনৰ ক্ষেত্ৰত কিছু স্পষ্টতা বজাই ৰাখিব লাগে বুলি কৈছে। সকলো দিশ মেইনটেইন কৰিব লাগিব। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে হয়তো কোনো বিষয় এৰি দিয়াৰ কথাৰ চিন্তা কৰিব পাৰে, কাৰণ তেওঁলোকৰ কিছুমান বিষয় কঠিন বুলি ভাবিব পাৰে। অৰ্থাৎ যুৱক যুৱতীসকলে কিছুমান যদি কাম কৰি আছে, পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰতো কিছুমান কাম যদি কৰি আছে, আপোনালোকৰ যদি মনতে কঠিন ভাৱ বা আপোনালোকৰ কিছুমান
বহুত বেছি আপোনালোকৰ কঠিন বুলি অনুভৱ হয় মনত তেনেহ'লে সেইখিনি এৰি দিব পাৰে বুলি কৈছে কিন্তু তেনে কৰা উচিত নহয় সেই কামখিনি নেৰানেপেৰাকৈ কামখিনিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে সোনকালে আপোনালোকে হাৰ মানিব নালাগে যিকোনো কাম কৰোঁতে হাৰ মানি লোৱাতকৈ আপোনালোকৰ গুৰুৰ পৰা বা কোনো জনাশুনা ব্যক্তিৰ পৰা পৰামৰ্শ ল'লে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শ্ৰমিক মহিলাসকলে বিশেষকৈ জীৱনসংগীৰ লগতে পৰিয়ালৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব যি আপোনালোকক মনটো সুখী কৰি ৰাখিব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব প্ৰেমিক প্ৰেমিকাসকলৰ মাজত ভুল বুজাবুজি হ'ব পাৰে ইজনে সিজনৰ আৱেগক ৰেসপেক্ট কৰিব লাগিব বুজিব লাগিব সমস্যাবোৰ কেনেকৈ সমাধান কৰিব পৰা যায় সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে সৰু সৰু কথা বতৰা টক বেচাল কৰিলে সমস্যাবোৰ বাঢ়িব পাৰে আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব মিথুন ৰাশি জাতৰ জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কাম কৰা যিসকল লোক আছে যেতিয়া আপোনালোকৰ কামৰ বোজা বেছি থাকিব আজিৰ দিনটোত তেতিয়া আপুনি প্ৰযুক্তি ব্যৱহাৰ কৰক বুলি কৈছে কিছুমান ইজি ষ্টেপ আপোনালোকে ল'বলৈ চেষ্টা কৰক ইয়াৰ ফলত আপোনালোকৰ কামখিনি সম্পূৰ্ণ কৰিবলৈ সহজ হ'ব চেষ্টা কৰক বুলি কৈছে যাতে আপোনালোকৰ শ্ৰম আপোনালোকৰ ৰাহি কৰিব পৰা যায় আৰু আপুনি একে সময়তে আন যিকোনো কাম সম্পূৰ্ণ কৰিব পাৰে গতিকে সেইখিনি কিছুমান ক্ষেত্ৰত ইউজ কৰিব লাগিব ই আপোনালোকৰ বিষয় যিসকল সিনিয়ৰ আছে তেওঁলোকৰ সৈতে বিশেষকৈ সুখী কৰি তুলিব তেওঁলোকৰ আপোনালোকৰ কাম কাজখিনি দেখি সন্তুষ্ট হ'ব বুলি কৈছে প্ৰশংসাৰে উপচাই পেলাব পাৰে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো স্বাভাৱিক হ'ব কিন্তু যিসকল গৰ্ভৱতী মহিলা আছে তেওঁলোকে অলপ সাৱধান হ'ব লাগিব ঔষধ হওক খাদ্য সময়মতে খাই থাকিব লাগে স্বাস্থ্যৰ বিশেষ যত্ন লওক বুলি কৈছে নহ'লে আপোনালোকৰ গৰ্ভস্থ সন্তানৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে গতিকে কিছু স্বাস্থ্য পাতিৰ ক্ষেত্ৰত মহিলাসকলে নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিলে ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব বৰ্তমান সময়ত কিছু সাৱধানতাৰ প্ৰয়োজন আছে ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে বা মানুহবোৰৰ কথা ক'বলৈ যাওঁতে যদি আপুনি আপোনালোকৰ ব্যৱসায়ত পৰিৱৰ্তন কৰিব বিচাৰে কিছুমান আপোনালোকে পৰিৱৰ্তন কৰিব বিচাৰিছে বহু দিনৰ পৰা তেন্তে আপুনি আপোনালোকৰ পুৰণি ব্যৱসায়টো নতুনকৈ আৰম্ভ কৰিব লাগে আৰু ইয়াক প্ৰচাৰ কৰিব লাগে পাব্লিচিটি কৰিব লাগে তেতিয়া আপোনালোকৰ ব্যৱসায় আগবাঢ়ি যাব পাৰিব সেইখিনি ক্ষেত্ৰত কিছু আপোনালোকৰ বুদ্ধিমতাৰ পৰিচয় আপোনালোকে দেখাব লাগিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে কেইটামান আপোনালোকে পোহনীয়া জীৱ-জন্তুক আপোনালোকে পৰিৱেশন কৰক তেওঁলোকক কিবা সেই অমাত জীৱ-জন্তুবোৰক কিছু আপোনালোকে খাবলৈ দিয়ক পানী ব্যৱস্থা কৰক ইয়াৰ দ্বাৰা আপোনালোকৰ মনটো বহুত বেছি ভাল হ'ব আৰু আপোনালোকৰ মা লক্ষ্মীৰ আশীৰ্বাদো লাভ কৰিব আপোনালোকৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব গতিকে যিমান পাৰে আপোনালোকে কাৰোবাক সহায় কৰিবৰ বাবে হওক মানুহ হওক বা অন্যান্য জীৱ-জন্তুকো আপোনালোকে আজিৰ দিনটোত সহায় কৰক কিবা এটা খাবলৈ দিয়ক কিবা এটা দান দিয়ক এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে আপোনালোকৰ ডাঙৰ ভাই ভনী যদি আছে বা আপোনালোকৰ অন্যান্য সদস্যসকলৰ পৰা পৰামৰ্শ লৈ কিছুমান গুৰুত্বপূৰ্ণ কাম আপোনালোকে কৰিব পাৰিব তেওঁলোকৰ সমৰ্থনে আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি কৰিব পাৰে আপুনি তেওঁলোকৰ মৰমত আপোনালোকে থাকিবলৈ চেষ্টা কৰক বুলি কৈছে অৰ্থাৎ সম্পৰ্কবোৰ মজবুত কৰি ৰাখিবৰ বাবে চেষ্টা কৰক এটা সুন্দৰ প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক কৰ্কট ৰাশি জাতৰ জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কাম কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ বিদেশী কোম্পানীত কাম কৰা সকলে হয়তো কিছু খবৰ পাব যি আপোনালোকৰ মনটো বহুত বেছি সুখী কৰি তুলিব আপুনি আপোনালোকৰ জীৱনত আগবাঢ়ি যাব পাৰিব আজিৰ দিনটোত কৰ্মৰ ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখিব লাগে যিকোনো ব্যক্তিৰ লগত তৰ্ক পেচাল কৰাৰ পৰা দূৰত্ব বজাই ৰাখিলে ভাল হ'ব বুলি কৈছে দিনটো আপোনালোকে কথা বতৰা কোৱাটোতে হওক ডাঙৰ কোনো ব্যক্তিৰ সৈতে কথা বতৰাত নম্ৰতা ভাৱ আনিবলৈ চেষ্টা কৰক আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যিসকল লোকে মাত্ৰ বিশেষকৈ অস্ত্ৰোপচাৰ আপোনালোকে কৰিছে তেওঁলোকে খাদ্যাভ্যাসৰ প্ৰতি অলপ সাৱধান হ'ব লাগে আৰু নিজৰ স্বাস্থ্যৰ সৰ্বাধিক যত্ন ল'ব লাগে আৰু স্বাস্থ্যৰ প্ৰতি আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে সাৱধান হ'ব লাগে অসাৱধান নহ'ব নিজৰ হেল্থৰ প্ৰতি সদায় গুৰুত্ব প্ৰদান কৰিব লাগে পুষ্টিকৰ খাদ্যবোৰ খাব লাগে যি ধৰণৰ খাদ্যপাতি আপোনালোকৰ হেল্থৰ বাবে উপকাৰী তেনেধৰণৰ খাদ্যপাতিখিনি আপোনালোকে গ্ৰহণ কৰিলে ভাল এটা প্ৰতিফলন দেখিব স্বাস্থ্য ভাল হৈ থাকিলে আপুনি কামবোৰ কৰি যাব পাৰিব দৈনন্দিন জীৱনত ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে অলপ সাৱধান হ'ব লাগিব কোনো ধৰণৰ নতুন কাম আৰম্ভ কৰা বা কৰাৰ পৰা আঁতৰি থাকিব লাগিব পৰিস্থিতি অনুকূল নহ'লে ইয়াৰ ফলাফলো আপোনালোকৰ অসাৰ হ'ব পাৰে এনে যাব পাৰে গতিকে এই দিশটোৰ প্ৰতি ধ্যান ৰাখিব লাগিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে অলপ সাৱধান হ'ব লাগে নিজৰ ইচ্ছা পূৰণৰ বাবে ভাই ভনী বা কোনো আত্মীয় বা বন্ধুৰ পৰা টকা ধাৰলৈ আপোনালোকে লৈ নাযাব বা ধাৰলৈ নল'ব নহ'লে আপোনালোকৰ অভিযোগ আপোনালোকৰ পিতৃ মাতৃৰ ওচৰলৈ যাব পাৰে যাৰ বাবে আপুনি কিছু সমস্যাত
পৰিব পাৰে গতিকে এই দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব আজিৰ দিনটোত বৈবাহিক জীৱনৰ সন্তানক লৈ মাতৃৰ কিছু চিন্তা থাকিব সেই চিন্তাবোৰ কিছু পৰিমাণে কমি যাব পাৰে মনটো সন্তুষ্ট হ'ব ঈশ্বৰৰ ওপৰত বিশ্বাস বজাই ৰাখিব নিশ্চয়কৈ ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলো কামনা অতি সোনকালে পূৰণ হ'ব ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব বন্ধু-বান্ধৱীসকল আপোনালোকৰ সকলোৰে দিনটো সুস্বাস্থ্য কামনা কৰিছোঁ শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি আপোনালোকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া নাই সাবস্ক্ৰাইব কৰি দিব তেতিয়া আগন্তুক ৰাশিফলৰ ভিডিঅ'সমূহ দিয়াৰ লগে লগে আপোনালোকে আগতেকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে যদি আপুনি বিভিন্ন কৰ্মৰ ক্ষেত্ৰত জড়িত বা আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ পৰিস্থিতি স্বাভাৱিক হ'ব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখিব লাগে আপুনি যদি ব্যৱসায় কৰে ব্যৱসায় ক্ষেত্ৰতো এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে আৰু কোনো ধৰণৰ মানসিক চাপ আপোনালোকে লৈ থাকিব নালাগে আপোনালোকে ফ্ৰীলি কামখিনি কৰিবলৈ চেষ্টা কৰিব লাগে বুলি কৈছে যদি আপোনালোকৰ কিছুমান টেনচন থাকে সমস্যা যদি মনত আপোনালোকৰ কিছুমান চিন্তা চৰ্চা লৈ কাম কৰি থাকে তেনেহলে কিছুমান কামৰ ক্ষেত্ৰত আপোনালোকৰ সমস্যা আহি যাব পাৰে বা আপোনালোকৰ ভুল হ'ব পাৰে মিষ্টেক হ'ব পাৰে গতিকে যিখিনি কাম কৰিব খোলা মনে কৰিবলৈ চেষ্টা কৰক বুলি কৈছে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপুনি বাহিৰা খাদ্যপাতিবোৰ বেছিকৈ খাই থাকে তেনেহলে আপোনালোকৰ পেটৰ লগত জড়িত কিছু সমস্যা বেছিকৈ হ'ব পাৰে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি বিশেষ যত্ন ল'লে ভাল হ'ব কিছু সংক্ৰমণ হ'ব পাৰে যাৰ বাবে পেটৰ বেমাৰ হ'ব পাৰে বা আপোনালোকৰ ঘৰুৱা কিছুমান সমস্যা হ'ব পাৰে গতিকে ধ্যান ৰাখিব চিকিৎসকৰ ওচৰলৈ যাবলগীয়া হ'ব পাৰে গতিকে এই দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব ব্যৱসায়ীসকলে আজিৰ দিনটোত আপোনালোকৰ গড়বড় অৱস্থান অনুকূল নোহোৱাৰ বাবে আপুনি আপোনালোকৰ ব্যৱসায়ৰ লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে কিছু সাৱধান হ'ব লাগিব ব্যৱসায়ীসকলে আপোনালোকৰ সফলতাই আপোনালোকৰ আগন্তুক কামৰ বাবে অধিক প্ৰেৰণা যোগাব যাতে আপুনি সম্পূৰ্ণ নিষ্ঠাৰে জীৱনত আগবাঢ়ি যাব পাৰিব আকাংক্ষিত কাম কৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আপোনালোকৰ পৰিয়ালৰ পৰিস্থিতিৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ ঘৰত কোনো ধৰণৰ বিবাদ যদি চলি আছে বা বৰ্তমান হৈ আছে তেন্তে বিবাদ ঘৰৰ বাহিৰলৈ আপোনালোকে যাবলৈ নিদিব অৰ্থাৎ ঘৰুৱা কিছুমান যদি কাজিয়া পেচাল থাকে মানুহৰ জীৱনৰ ঘৰখনৰ কিছুমান সমস্যা থাকে কিন্তু যিমান পাৰে আপোনালোকে সেইখিনি নিজৰ ঘৰতে সমাধান কৰিবৰ বাবে চেষ্টা কৰক যাতে বাহিৰা মানুহখিনিয়ে সেইখিনি সুবিধা ল'ব নোৱাৰে যিমান পাৰে সোনকালে আপোনালোকে বিবাদবোৰ শেষ কৰিবলৈ কাজিয়া পেচালবোৰ শেষ কৰিবলৈ চেষ্টা কৰক তেতিয়াহে আপোনালোকৰ ঘৰত শান্তি থাকিব শান্তি হ'ব আপোনালোকৰ সন্তানৰ বাবে এটা ভাল সময় হ'ব আজিৰ দিনটোত আপোনালোকৰ সন্তানে আগবাঢ়ি যাব পাৰিব ঈশ্বৰৰ ওপৰত বিশ্বাস বজাই ৰাখিলে এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজিৰ সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে কিন্তু শ্ৰমিক যিসকল লোক আছে বহুত বেছি কষ্ট কৰিব লাগিব কাৰণ আপোনাৰ পৰা আপুনি নিজৰ কৰ্মৰ ক্ষেত্ৰত বহুত বেছি কষ্ট কৰিব লাগিব সেইখিনি প্ৰয়োজন হ'ব কিন্তু আপোনালোকৰ কষ্টৰ ফল নিশ্চয়কৈ পাব কষ্ট কৰিব লাগিব হাৰ্ড ওয়াৰ্কিং কৰিলেহে কষ্টৰ ফল আপোনালোকে লাভ কৰিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপুনি নিজকে শক্তিৰে ভৰপূৰ আপোনালোকে কৰি ৰাখিব লাগে নিজৰ শৰীৰটোক ষ্ট্ৰং কৰি ৰাখিব লাগে শক্তিশালী কৰি ৰাখিব লাগে যাতে কোনো ধৰণৰ ৰোগে আপোনালোকক সহজে আক্ৰমণ কৰিব নোৱাৰে শাৰীৰিক মানসিক আৰু আৰ্থিক ক্ষতিৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰিব লাগে আপোনালোকৰ কামৰ দ্ৰুত গতিত আপোনালোকৰ উন্নত হ'ব কাৰণ সময়ৰ চাহিদা হ'ল আপোনালোকৰ কামটোৰ আগতে সম্পূৰ্ণ কৰাৰ সময় গুৰুত্ব দিব লাগে আৰু গুৰুত্ব দি আছে বৰ্তমান যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে চৰকাৰী চাকৰিৰ বাবে সাজু হোৱা লোকসকলে নিজৰ লক্ষ্যৰ পৰা অলপ বিচ্যুত হ'ব পাৰে মনটো কিছুমান খেলি মেলি আহিব পাৰে যাৰ বাবে তেওঁলোকৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে পৰিয়ালটোৰ মানসিক চাপৰ সন্মুখীন হ'ব পাৰে আজিৰ দিনটোত পৰিয়ালৰ পৰা আঁতৰত থকা যিসকল লোক আছে বা যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা কৰি আছে তেওঁলোকৰ বাবে আজি দিনটো ঘৰলৈ কিছু আপোনালোকৰ মনত পৰিব পাৰে বা আপোনালোকৰ ফোন যোগে হওক আপোনালোকে কথা বতৰাখিনি আপোনালোকে লৈ থাকিব ঘৰৰ মানুহখিনি খবৰ পাতি লৈ থাকিব নিশ্চয়কৈ মনত শান্তি লাভ কৰিব পৰিয়ালৰ সৈতে যোগাযোগত থাকক বুলি কৈছে আপুনি সময় উলিয়াই তেওঁলোকক লগ কৰিবলৈ আহিব পাৰে আজিৰ দিনটোত প্ৰেম জীৱনত ভুল বুজাবুজিবোৰ দূৰ হ'ব কিছুমান ক্ষেত্ৰত ইজনে সিজনৰ সৰু সুৰা কথাখিনি বুজি নোপোৱাৰ ফলত কাজিয়া পেচাল হ'ব পাৰে গতিকে এই দিশটোৰ প্ৰতি কিছু গুৰুত্ব প্ৰদান কৰিলে নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক আজিৰ দিনটোত নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ আপোনালোকে নাপাহৰিব আপোনালোকৰ পৰিয়ালবৰ্গৰ বা আপোনালোকৰ বন্ধুবৰ্গ তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে কাম কৰা যিসকল লোক আছে আজি দিনটো কৰ্মৰ ক্ষেত্ৰত ইচ্ছাকৃতভাৱে কাম কৰিব নালাগে
আপোনালোকৰ সিনিয়ৰসকলে আপোনালোকৰ ওপৰত খং কৰিব পাৰে বা খং উঠিব পাৰে আপোনালোকৰ সিনিয়ৰসকলে আপোনালোকক যি কাম কৰিছে কৰিবৰ কাৰণে সেইখিনি আপোনালোকে অনুসৰণ কৰি আপোনালোকে কামখিনি কৰিবলৈ চেষ্টা কৰিব স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে মৰ্নিং ৱাক আৰু যোগাসন কৰিব লাগিব কেৱল ইয়াৰ দ্বাৰা আপোনালোকৰ সকলো ৰোগ নিৰাময় কিছু পৰিমাণে হ'লেও হ'ব বুলি কৈছে মৰ্নিং ৱাক আপোনালোকৰ বাবে অতি উপকাৰী হ'ব কিছু লোকৰ বাবে কিয়নো আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত বা আপোনালোকৰ নিজৰ ফিটনেছৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগে নিজৰ শৰীৰটোক সদায় সুস্থ কৰি ৰাখিব লাগে বুলি কৈছে ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে যিসকলে মিঠাই ব্যৱসায় কৰে তেওঁলোকৰ বাবে দিনটো ভাল হ'ব আপোনালোকৰ বাবে অতি শুভ দেখা পোৱা গৈছে আপোনালোকৰ মিঠাই বেছি বিক্ৰী হ'ব আপোনালোকৰ বিশাল অৰ্ডাৰ পাব পাৰে ডাঙৰ অৰ্ডাৰ পাব পাৰে যিটো পূৰণ কৰিবলৈ আপুনি বহুতো বেছি কষ্ট কৰিব লাগিব আৰু সেই অনুসাৰে ফলাফলো আপোনালোকৰ উন্নত হ'ব ভাল এটা ফলাফল দেখিবলৈ সক্ষম হ'ব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি বহুদিন ধৰি নিজৰ সংগীৰ লগত কথা পতাৰ বন্ধ কৰি দিছিল বা কাজিয়া পেচালো হৈছিল তেন্তে বন্ধৰ কথা বতৰা পুনৰ আৰম্ভ হ'ব পাৰে আপোনালোকৰ ঘৰৰ পৰিৱেশ আজিৰ দিনটোত সুখদায়ক আৰু শান্ত হ'ব বুলি কৈছে ঘৰৰ পৰা আঁতৰত থকা বা কাম কৰা মানুহখিনি আজিৰ দিনটো নিজা ঘৰলৈ আহিব পাৰে বুলি কৈছে অত্যন্ত শুভ দিন ঘৰখনৰ পৰিৱেশটো অত্যন্ত শুভ দেখা পোৱা গৈছে ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাব ল'ৰা ছোৱালীক লৈ কিছু চিন্তা আছিল যদিও কিছু পৰিমাণে হ'লেও আপোনালোকৰ কমিব বুলি কৈছে তেওঁলোকৰ ফিউচাৰ প্লেনিং কৰাৰ ক্ষেত্ৰত কিছু লোক ব্যস্ত থাকিব যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 8 আপোনালোকৰ দিনটো শুভ হওক ওম নমঃ শিৱায় এবাৰ এসু ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ সেই ৰাশিটো হৈছে বৃশ্চিক ৰাশি বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰত যিসকল লোক আছে আপুনি নিজৰ কৰ্মৰ ক্ষেত্ৰত ইতিবাচক শক্তিৰ সৎ ব্যৱহাৰ কৰিব লাগিব যি কামে নকৰক কিয় ইতিবাচকতাৰে কৰক বুলি কৈছে অৰ্থাৎ শুদ্ধ মনেৰে কৰক বুলি কৈছে পৰিপাটিকৈ কৰক কোনো ধৰণৰ তাত নিগেটিভ থাকিব না কোনো কাম ভুল হ'বলৈ নিদিব তেতিয়াহে আপোনালোকৰ বিষয়সকল আপোনালোকৰ লগত খুখি হ'ব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে গাঁঠিৰ বিষয়ে আপোনালোকৰ পিতৃ মাতৃক আপোনালোকৰ কিছু অশান্তি দিব পাৰে যাৰ বাবে আপুনি বহুত বেছি চিন্তিত হৈ পৰিব পাৰে যদি আপুনি তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে ভাল অনুভৱ কৰা নাই তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটোৱে আপোনালোকৰ ভাল হ'ব আৰু ঔষধ আপোনালোকে গ্ৰহণ কৰক বুলি কৈছে নহলে সমস্যাটো বেছি বেয়া হ'ব পাৰে গতিকে পিতৃ মাতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিলে ভাল হ'ব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে নিজৰ জীৱনত কি বিচাৰে তাত অধিক গুৰুত্ব দিব লাগে আপুনি কি কৰি ভাল পায় আৰু কি আপোনালোকে হ'ব বিচাৰে জীৱনৰ লক্ষ্য কি সেইখিনি ক্ষেত্ৰত কাম কৰিব লাগে আৰু ভুল বন্ধু আপোনালোকৰ ভুল বন্ধুৰ সংগীৰ পৰা বা সংগৰ পৰা আঁতৰ থাকক নিগেটিভ লোকৰ পৰা নহলে আপুনি ভুল অভ্যাসৰ বলি হ'ব পাৰে যাৰ বাবে আপোনালোকৰ পিতৃ মাতৃৰ সমস্যাৰ সন্মুখীন হ'ব লাগিব হয়তো মুখামুখি হ'ব লগা হ'ব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব পঢ়া শুনাৰ সন্দৰ্ভত শিক্ষক শিক্ষয়িত্ৰীৰ পৰা দিহা নিৰ্দেশনা বা আপোনালোকৰ সুপৰামৰ্শ ল'লে ভাল হ'ব ঈশ্বৰৰ ওপৰত বিশ্বাস বজাই ৰাখিব আপোনালোকৰ সকলোখিনি বাকি থকা কাম সম্পূৰ্ণ হ'ব পাৰে গতিকে নিজৰ ওপৰত বিশ্বাস থকাৰ লগতে আপোনালোকৰ ঈশ্বৰৰ ওপৰতো বিশ্বাস ৰাখিব লাগিব তেতিয়াহে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব প্ৰেমত শুভ দেখা পোৱা গৈছে আজিৰ দিনটোত আপোনালোকৰ শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 আৰু 8 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব ধনুৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমে দেখা পোৱা গৈছে যদি কাম কৰা মানুহৰ কথা ক'বলৈ যাওঁ তেন্তে আইটিৰ খণ্ডত কাম কৰা লোকসকলে হয়তো আজিৰ দিনটোত আইটিৰ সৈতে জড়িত নতুন প্ৰজেক্ট আপোনালোকৰ সফটৱেৰ পাব পাৰে সেইবাবে আপুনি সক্ৰিয় হৈ থকা উচিত যাতে আপোনালোকৰ হাতৰ পৰা কোনো সুযোগ হেৰুৱাই যাব নালাগে সক্ৰিয় হৈ থাকিব লাগে কৰ্মৰ ক্ষেত্ৰত ভাল এটা অপৰচুনিটি আহিব পাৰে সেইখিনি সুযোগ সুবিধা ল'ব লাগে আৰু নিজৰ কাম কাজখিনি সুচাৰুৰূপে সুন্দৰকৈ সম্পাদন কৰিবৰ বাবে চেষ্টা কৰিব লাগে নিজৰ কামত মনোনিৱেশ কৰিব লাগে স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে স্বাস্থ্যৰ ক্ষেত্ৰত যিমান পাৰি তৰল পদাৰ্থ খাব লাগে আৰু যিসকলে এচিডিটিৰ সমস্যা হৈছে তেওঁলোকে নিজৰ চিকিৎসা আপোনালোকক কৰাই লওক বুলি কৈছে যদি সেইখিনি ক্ষেত্ৰতে কিছু ডাঙৰ এটা সমস্যা হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগে বুলি কৈছে সদায় নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে যদি আপুনি অংশীদাৰিত্বৰে ব্যৱসায় আৰম্ভ কৰিব বিচাৰে বা পাৰ্টনাৰশ্বিপত যদি আপোনালোকে বিজনেছ এটা খুলিব বিচাৰিছে কৰিব বিচাৰিছে কিবা এটা কামত আগবাঢ়িব বিচাৰিছে তেন্তে যদি আপুনি সন্মুখৰ পৰা নতুন ব্যৱসায় খুলিবলৈ অফাৰ পাইছে তেন্তে আপুনি বেছি চিন্তা কৰা উচিত নহয় বুলি কৈছে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখিব লাগে ধৰ্মীয় চিন্তা চৰ্চা আদি বিষয়ত মনোনিৱেশ কৰা উচিত এই কামত বন্ধু বান্ধৱীৰ পৰা সহায় লাভ কৰিব পাৰে
আজি আপুনি আপোনালোকৰ সৰু ভাই ভনীৰ প্ৰতি উদাৰ আচৰণ কৰিব লাগে তেওঁলোকৰ সকলো সমস্যা সমাধানৰ বাবে চেষ্টা কৰিব লাগে আৰু লগতে প্ৰয়োজনত সহায় কৰিব লাগে এই কথা তেওঁলোক বৰ বেছি সুখী হ'ব আৰু তেওঁলোকে আগবাঢ়ি যাব পাৰিব আপোনালোকৰ ওপৰত বিশ্বাস সদায় থাকিব এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় আপোনালোকে লিখিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক মকৰ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আপুনি আপোনালোকৰ কৰ্মক্ষেত্ৰৰ সদস্যসকলৰ সৈতে টিম লিডাৰ সমন্বয়ৰে যদি কাম কৰে এটা ভাল প্ৰতিফলন দেখিব কাৰণ ভুল যোগাযোগৰ বাবে কাম ভাল ফলাফল পোৱাৰ সন্দেহ থাকিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি পৰি যোৱা বা আঘাত পোৱাৰ সম্ভাৱনা আছে গতিকে খোজ কঢ়াৰ সময়তো সাৱধান হওক গাড়ী মটৰ চলাওঁতে সাৱধান হওক বুলি কৈছে আপুনি আপোনালোকৰ শত্ৰুৰ পৰা সাৱধান হোৱাটো আজিৰ দিনটো উচিত কাৰণ তেওঁ আপোনালোকৰ হাতৰ পৰা ভাল সুযোগ কাঢ়ি নিবলৈ চেষ্টা কৰিব পাৰে সেইবাবে আপোনালোকৰ কথাবোৰ গোপনে ৰাখিব লাগে কিছুমান ক্ষেত্ৰত গতিকে ধ্যান ৰাখিব লাগিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে অনলাইন শ্বপিং কৰাৰ সময়ত তেওঁলোকে সাৱধান হ'ব লাগিব কাৰণ ভুল সামগ্ৰী পোৱা বা সঠিক সামগ্ৰী নোপোৱাৰ সম্ভাৱনা আছে আপোনালোকৰ ভাই ভনীৰ স্বাস্থ্যৰ ওপৰত চকু ৰাখক বুলি কৈছে কাৰণ তেওঁলোকৰ স্বাস্থ্য কিছু অৱনতি ঘটিব পাৰে যদি তেওঁলোকে চিকিৎসকৰ পৰামৰ্শ লৈ চিকিৎসা কৰে তেন্তে তেওঁলোকে সোনকালে সকাহ পাব পাৰে ল'ৰা ছোৱালীক লৈ আপোনালোকৰ মনটো সন্তুষ্ট হ'ব প্ৰেমিক প্ৰেমিকাসকলৰ মাজত ভুল বুজাবুজি উৎপত্তি হ'ব পাৰে গতিকে তেনেধৰণৰ পৰিৱেশ আপোনালোকে হ'বলৈ নিদিব গতিকে যিমান পাৰে সেইখিনি ক্ষেত্ৰত কাম কৰিব লাগিব সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে নিজকে সুস্থ কৰি ৰাখিবৰ বাবে যত্ন কৰক যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কাম কৰাৰ মানুহখিনিৰ কথা ক'বলৈ যাওঁতে কৰ্মৰ ক্ষেত্ৰত ছুটি থকাসকলৰ বিশেষকৈ হয়তো ঘৰতে কিছু কাম কৰিবলৈ কোৱা হ'ব যিটো আপুনি অনলাইনত থাকি সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে অনলাইনৰ যোগেদি কিছু কাম আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত পেশীৰ বিষয়ত আপুনি অসুবিধা পাব পাৰে কিছু লোকে যিকোনো তেল বা আপোনালোকৰ জেলৰ সহায়ত আপোনালোকে মালিচ কৰিব পাৰে ইয়াৰ দ্বাৰা আপুনি সকাহ পাব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব ব্যৱসায় ক্ষেত্ৰত কিছুমান সিদ্ধান্ত লওঁতে ভাবি চিন্তি ল'বলৈ চেষ্টা কৰক বুলি কৈছে বৃহৎ পৰিমাণৰ সামগ্ৰী আপোনালোকে ষ্টক তৎক্ষণাত কৰিব নালাগে আগন্তুক সময়ত বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে ঋণ পৰিশোধ কৰিবলৈকো আপোনালোকৰ বহুত বেছি অসুবিধা হ'ব পাৰে যদি যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেন্তে তেওঁলোকে হয়তো এনেকুৱা কিবা এটা কৰিব পাৰে তেওঁলোকৰ লগতে তেওঁলোকৰ পৰিয়ালেও লাজ অনুভৱ কৰিব পাৰে গতিকে ধ্যান ৰাখিব যিকোনো কাম কৰাৰ আগতে ঘৰৰ পৰিয়ালৰ মানুহখিনি মুখলৈ আপোনালোকে এবাৰ চাবলৈ নাপাহৰিব আপুনি আপোনালোকৰ ঘৰুৱা সমস্যা সমাধানৰ বাবে আপোনালোকৰ জীৱন সংগীৰ সৈতে কথা পাতিব পাৰিব আৰু লগতে কৈছে যে সমস্যাখিনি সমাধান বিচাৰি উলিয়াব পাৰিব আপোনালোকৰ সন্তানৰ হৈ আপোনালোকৰ মন সন্তুষ্ট হ'ব আপোনালোকৰ সন্তানে আপোনালোকৰ নামত গৌৰৱ কঢ়িয়াই আনিব পাৰে কিছু লোকৰ গতিকে কিছু লোকৰ সমস্যা হ'ব পাৰে গতিকে সকলো দিশ আপোনালোকৰ চাব লাগিব আৰু ঘৰুৱা সমস্যাখিনি কেনেকৈ সমাধান কৰিব পৰা যায় সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কৈছে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে ইজনে সিজনৰ অনুভৱক বুজি পাব কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো নিজৰ খং নিয়ন্ত্ৰণ কৰিব লাগে খঙৰ বাবে কিছুমান সমস্যা বা কিছুমান আপোনালোকৰ কাম আধৰুৱা হৈ পৰিব পাৰে গতিকে খং নিয়ন্ত্ৰণ কৰিব লাগিব আৰু যিকোনো সিদ্ধান্ত লওঁতে খং ৰাগে নহয় আপোনালোকে নৰ্মেলি আপোনালোকে ল'বলৈ চেষ্টা কৰক বুলি কৈছে গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 এবাৰ আহিছোঁ ৰাশিফল কিতানৰ অন্য এটা ৰাশিলৈ সেই ৰাশিটো হৈছে মীন ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ সমালোচকৰ কথাত বেয়া আপোনালোকে পাব নালাগে বৰঞ্চ নিজৰ অভাৱ অভিযোগবোৰ উন্নত কৰাৰ চেষ্টা কৰি ভৱিষ্যতে ভাল প্ৰদৰ্শনৰ বাবে সাজু হোৱা উচিত স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে হয়তো মনৰ শান্তিৰ সন্ধানত দেখা পোৱা যাব আপুনি আপোনালোকৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো উচিত চকুত কোনো ধৰণৰ সংক্ৰমণ হ'ব পাৰে এলাৰ্জি হ'ব পাৰে ব্যৱসায়ী কৰ্মচাৰীসকল আপোনালোকৰ ব্যৱসায়ৰ প্ৰতি উৎসৰ্গিত হ'ব যাৰ বাবে আপোনালোকৰ ব্যৱসায় বহুত পৰিমাণে সম্প্ৰসাৰিত হ'ব আগবঢ়াই নিব পাৰিব গাড়ী চলাওঁতে আপুনি শাৰীৰিক আৰু আপোনালোকৰ আঘাতৰ লগতে আৰ্থিক আঘাতৰ সন্মুখীন হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আবেগিকভাৱে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব নালাগে সন্তানৰ হৈ আপোনালোকৰ মনটো সুখী হ'ব মাটি বা সম্পত্তিৰ সন্দৰ্ভতো ভাল এটা সিদ্ধান্ত ল'ব পাৰিব অত্যন্ত শুভ দেখা পোৱা গৈছে সংৰাগবোৰ পৰিহাৰ কৰিব লাগিব
অলপ আপোনালোকে খং নিয়ন্ত্ৰণ কৰাৰ লগতে আৰু ঘৰৰ মাতৃৰ স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে তেওঁলোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে প্ৰেমত দিনটো মধ্যমীয়া দেখা পোৱা গৈছে সন্ধিয়াৰ সময়লৈ আপোনালোকৰ সৰু কথা এটাক লৈ তৰ্ক পেচাল হ'ব পাৰে গতিকে ইজনে সিজনৰ আবেগক বুজিবলৈ চেষ্টা কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগে বৰ্তমানক আপোনালোকে গুৰুত্ব প্ৰদান কৰক বুলি কৈছে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত কেনেকৈ আপোনালোকে আৰু বেছি বেটাৰ কৰিব ভাল কৰিব সেইখিনি ক্ষেত্ৰত ফোকাস দিয়াৰ বাবে অত্যন্ত শুভ দিন বুলি কৈছে পিতৃ মাতৃৰ কথা বতৰাখিনি অৱজ্ঞা কৰিব নালাগে যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক